নমস্কাৰ, এই ভিডিঅ'টিতে আমি তৃতীয় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ প্ৰথম পাঠ আমাৰ গাঁও নামৰ পদ্যটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ক নং প্ৰশ্নটিত দিয়া আছে, পদূলিমুখত কি ফুল ফুলে? ইয়াৰ উত্তৰ, পদূলিমুখত গধূলি গোপাল ফুল ফুলে। খ নং প্ৰশ্নটিত দিয়া আছে, গাঁৱৰ পুখুৰীত কি হাঁহ চৰে? ইয়াৰ উত্তৰ, গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে। গ নং প্ৰশ্নটিত দিয়া আছে, পথাৰখন দেখিবলৈ কেনেকুৱা? উত্তৰ, পথাৰখন দেখিবলৈ সোণালী ৰঙৰ। ইয়াৰে পিছৰ প্ৰশ্নটি দিয়া আছে, গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে? উত্তৰ, গাঁৱৰ ৰাইজে মিলিজুলি মৰমৰ হাত পাতে। ইয়াৰে পিছৰ প্ৰশ্নটি দিয়া আছে, কি কি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে? উত্তৰ, গাঁওখন ভৰি থকা শুৱনি বস্তুবোৰ হ'ল ঘৰ-বাৰী, পদূলিমুখত ফুলি থকা ফুল, ৰাজহাঁহ চৰি থকা পুখুৰী, তামোল পাণৰ বাৰী, পকা ধানৰ সোণালী পথাৰ, নানা বৰণীয়া ফুল, পখিলা, গৰু, পানী, ভৰা নৈৰ ঘাট, বকুল তলৰ বাট আদিৰে ভৰি আছে। ইয়াৰে পিছৰ প্ৰশ্ন, পদ্যটিত একোটি থোপীৰে ফুল বুলি কাক কোৱা হৈছে? উত্তৰ, গাঁওখনৰ ৰহিম, মহিম, দোল, পদুমী, কদমী, মেলিনা, সখীনা আদি সকলো ভাই-ভনীকে একেটি থোপীৰে ফুল বুলি কোৱা হৈছে। ইয়াৰে পিছৰ প্ৰশ্ন, পদ্যটোত থকা মানুহৰ নাম? উত্তৰ, ৰহিম, মহিম, দোল, পদুমী, কদমী, মেলিনা, সখীনা। ইয়াৰে পিছৰ প্ৰশ্ন, পদ্যটিত থকা শুৱনি বস্তুবোৰৰ নাম? উত্তৰ, মানুহৰ ঘৰ, পুখুৰী, তামোল পাণ, চৰাই, পখিলা, নদীৰ ঘাট, নামঘৰ আদি। ইয়াৰে পিছৰ প্ৰশ্ন, পদ্যটোত বিচাৰি উলিয়াই লিখা। ৰ আখৰটো প্ৰথমতে থকা শব্দ ৰাজহাঁহ, ৰহিম, ৰচকী। ৰ আখৰটো মাজত থকা শব্দ মৰমৰ, বাৰীখনি, চৰাই, বাটৰুৱা। ৰ আখৰটো শেষত থকা শব্দ মনোহৰ, আমাৰ, নদীৰ, মুখৰ, গছৰ, ভৰা, সৰু, চৰে, নামঘৰ।